গাইজ আমি এতিয়া গোলাঘাট সমন্বয় ক্ষেত্ৰ তো গাইজ এয়া গোলাঘাট চাৰ্কুল কলেজ আহিছোঁ চ' 2024 চনতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু আহিছোঁ 2025 চনত চাৰ্টিফিকেট ল'বলৈ তো প্ৰিন্সিপাল ছাৰ আহি আছে ৰাস্তাত আছে গাড়ী চলাই আছে চাগে ফোন কৰিছিলোঁ চ' এতিয়া মই তালৈকে PDF এপ্লিকেশ্যন এটা লিখিছিলোঁ আৰু ছাৰক দিছিলোঁ সেইটো এতিয়া মই মানে ডাইৰেক্ট হাততে লিখি পেলাই দি দিওঁ তাৰপাছত চাৰ্টিফিকেট ল'ম আৰু গোলাঘাট যাম চ' ভিডিঅ'টো চাই থাকিব 2025 চনত প্ৰথমবাৰ আজি গোলাঘাট যাম চ' কেনেকুৱা কি সলনি হৈছে টাউনত সেইটো দেখাম তো ভিডিঅ'টো চাব আৰু এতিয়া এপ্লিকেশ্যন লিখিলোঁ তালৈকে ছাৰ আহি যাব চ' গাইজ মই এপ্লিকেশ্যন লিখিছোঁ তালৈকে আপোনালোকে আমাৰ কলেজখনৰ ভিউ চাওক বহুত দিনৰ পিছত চ' গাইজ আগতকৈ বহুত বেছি সলনি হৈ গ'ল কলেজখন বহুত বেছি চ' গাইজ এয়া চাওক চাৰ্টিফিকেট লৈ ল'লোঁ আৰু এতিয়া যাওঁ কলেজৰ পৰা চ' কিমান ধুনীয়াকৈ পেকিং কৰি দিছে চাওক ইনভেলেবল আৰু এতিয়া যাওঁ ইয়াৰ পৰা এয়া আমাৰ গেট কলেজৰ গেটখন চ' গাইজ কলেজৰ পৰা আহি গ'লোঁ চাৰ্টিফিকেট লৈ আৰু এতিয়া গৈ আছোঁ গোলাঘাট টাউন চ' এতিয়া যাওঁ টাউন ভিডিঅ'টো চাই থাকক চ' গাইজ টাউন আহি পালোঁ তো প্ৰথমতে চিভিল সোমাম এতিয়া চিভিলত মানে চেকআপ এটা কৰাই লওঁ ভাল লগা নাই মোক সেইকাৰণে চ' গাইজ আমি এতিয়া আছোঁ গোলাঘাট সমন্বয় ক্ষেত্ৰ আৰু বন্ধ আছে ইয়াৰ পৰা তাক দেখাই দিছোঁ এইফালে যাওক বহুত বেছি ৰ'দ দিছে সেইকাৰণে দেখিব পোৱা নাই আপোনালোকে প্ৰথমবাৰ আহিলোঁ সমন্বয় ক্ষেত্ৰ চালোঁ বহুত বেছি ভাল লাগিছে এতিয়া যাওঁ টাউন ফালে পৰঠা খালোঁ আমি বহুত বেছি ভাল লাগিলে